প্ৰেগনেন্সিৰ সময়ত এটা কমন সমস্যা হৈছে টোপনি নহা একদম টোপনি মাৰিব নোৱাৰি টোপনি মৰাত বহুত বেছি অসুবিধা হয় কেতিয়াবা কি হয় গোটেই ৰাতি মানে উজাগৰে থাকিব লাগে টোপনিয়ে নধৰে তো কেইটামান টিপস দিম সেই কেইটা টিপস আপোনালোকে হয়তো ফলো কৰিলে আপোনালোকৰ টোপনি যোৱাত ইজি হ'ব তো বলকচোন ভিডিঅ'টি শেষলৈকে চাব প্ৰথম কথা আমি যেহেতুকে আমি সকলোৱে জানো প্ৰেগনেন্সিৰ টাইমত আমি 3 পৰা 4 লিটাৰ পানী খাব লাগে আৰু আমি পানী কি কৰিব জানেনে আপোনালোকে দিনৰ ভাগত বেছিকৈ পানী খাব ৰাতি ইমান বেছি এক্সট্ৰা পানী খাব নালাগে বা এক্সট্ৰা ফ্লুইড খাব নালাগে ৰাতি আপোনালোকে যিখিনি ভাত খালে বা যি খালে অকণমান পানী খালে তো সেইখিনিয়ে এক্সট্ৰাকে যি পানী খাব নালাগে কাৰণ ৰাতি যদি আপোনালোকে বেছিকৈ পানী খায় বাৰে বাৰে পেচাব লাগি থাকিব আৰু এনেও প্ৰেগনেন্সিৰ টাইমত ফ্ৰিকুৱেণ্ট ইউৰিনেশ্যন হয় মানে ঘনে ঘনে পেচাব লাগে তো যদি আপোনালোকে ৰাতি বেছিকৈ এক্সট্ৰা পানী খাই থাকে তেতিয়াহ'লে আপোনালোকৰ হয়তো বেছিকৈ পেচাব লাগি থাকিব আৰু পেচাব বাৰে বাৰে আপোনালোকে শুব আকৌ যদি পানী খায় আকৌ পেচাব লাগিব তেনেকৈ থাকোঁতে আপোনালোকৰ গোটেই ৰাতি পাৰ হৈ যাব তো আপোনালোকৰ টোপনি নাহিব নাম্বাৰ 2 আপোনালোকে বহুতৰ এটা অভ্যাস যে মোবাইলটো মানে লাইট বন্ধ কৰি দি লেপৰ তলত এতিয়া ঠাণ্ডাৰ দিন ন মানে কম্বলৰ তলত মোবাইল পিটিকি থকা বা গোটেই ৰাতি যেতিয়া শুবৰ টাইমত সকলোৰে এটা অভ্যাস মোবাইল টিপা তো মোবাইল টিপিলে কি হয় ৰেডিয়েশ্যনে আমাক কি কৰে টোপনি ক্ষতি কৰে আৰু টোপনিটো নধৰা কৰি দিয়ে তো আপোনালোকে পাৰিলে মোবাইল বা টিভি তেনেকুৱা ধৰণৰ বস্তু আপোনালোকে ৰাতি পৰাপক্ষত এভয়েড কৰক যদি আপোনালোকৰ টোপনি নহা সমস্যাটো হৈছে তেতিয়াহ'লে আপোনালোকে এভয়েড কৰক কাৰণ ডিজিটেল মাধ্যমবিলাকৰ কাৰণে আপোনালোকৰ টোপনি ক্ষতি হয় তো আপোনালোকে ৰাতি গধূলিৰ পৰা আপোনালোকে এইটো এভয়েড কৰি দিয়ক গধূলিৰ পৰা আপোনালোকে ফোন ইমান টিপিব নালাগে বা টিভি চাব নালাগে আপোনালোকে যদি ফোনেৰে আপোনালোকে শুনে যদি কিছুমান গান তেনেকুৱা ধৰণৰ মানে যিটোৱে নেকি আপোনালোকক মানে এটা ৰিফ্ৰেছমেণ্ট দিব ন তেনেকুৱা ধৰণৰ গান শুনিবলৈ লওক কিন্তু আপোনালোকে মোবাইল এনেকৈ চাই নাথাকিব বা টিভি চাই নাথাকিব যদি মোবাইল টিভি চাই থাকে তেতিয়াহ'লে প্ৰেগনেন্সি এনেও আমাৰ মোবাইল টিভি চাই থাকিলে আমাৰ টোপনি নাহে আৰু তাতে প্ৰেগনেন্সি অৱস্থাত আৰু বেছি দিগদাৰ হ'ব টোপনি যোৱাটো আপোনালোকে সেইটো এভয়েড কৰক নাম্বাৰ 3 যদি আপোনালোকৰ বাথৰুম এটাচ হয় খুব বেছি ভাল তো যিটো ৰুমৰ ওচৰত আপোনালোকৰ বাথৰুম এটাচ আছে সেই ৰুমটোৰ ওচৰতে শুবলৈ খুৱক তেতিয়াহ'লে আপোনালোকৰ যদি পেচাব লাগে তো ডাইৰেক্ট ওচৰতে যদি বাথৰুমটো হয় আৰু সকলোৰে বাৰু ওচৰত বাথৰুম নাথাকে তেতিয়া নাথাকিলেতো উপায় নাই আৰু যদি আছে আপোনালোকে একেবাৰে এটাচ ৰুমটোৰ লগতে খুৱক তেতিয়াহ'লে আপোনালোকৰ পেচাব কৰিবলৈ যায় ডাইৰেক্ট আহিবলৈ ইজি হ'ব মানে কম টাইমতে হ'ব বেছি দিগদাৰ নাপায় নাম্বাৰ 4 আপোনালোকে কি কৰক জানেনে এক্সাৰচাইজ কৰক এক্সাৰচাইজ বুলি কওঁতে প্ৰেগনেন্সি টাইমত আমাৰ খোজ কঢ়াটোকে আমি এক্সাৰচাইজ বুলি ভাবোঁ কিন্তু খোজ কঢ়াৰ উপৰিও আপোনালোকে ডিপ ব্ৰিথিং এক্সাৰচাইজ কৰিব পাৰে এক্সাৰচাইজটো আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাব কেনেকৈ এক্সাৰচাইজ কৰিব লাগে বহি লৈ আপোনালোকে কমচে কম 5 পৰা 10 মিনিট আপোনালোকে দীঘলকৈ উশাহ লওক উশাহ ল'লে আপোনালোকৰ কি হ'ব মানে কিছুমান ষ্ট্ৰেছবিলাক যিবিলাক চিন্তা থাকে সেইবিলাক দূৰ হৈ যাব এনেকৈ ডিপ ব্ৰিথিং এক্সাৰচাইজ কৰিলে মনটো ৰিলেক্স লাগিব তেতিয়াহ'লে আপোনালোকৰ টোপনি ধৰিব তাৰপিছত বহুতৰে এটা সমস্যা মানে নাম্বাৰ 5টো হ'ল বহুতৰে এটা সমস্যা যে আপোনালোকে লেফ্ট ৰাইট মানে বাওঁফালে কাটিয়া হৈ শুব লাগে আৰু সেই বাওঁফালে কাটিয়া হৈ শুলে কি হয় বেবীয়ে ব্লাড ছাপ্লাইটো ভালকৈ পায় যদি বাওঁফালে কাটি হৈ শুৱে বেবীৰ কাৰণেও ভাল আৰু লগতে মাকৰ কাৰণেও ভাল আৰু যদি বাওঁফালে কাটিয়া হৈ শুই থাকোঁতে আপোনালোকৰ দিগদাৰ লাগে ন এটা ছাইডে যদি আমি শুই থাকোঁ তেতিয়াহ'লে আমাৰ কি হয় এটা ছাইড পূৰা বিষ অনুভৱ হৈ যায় আপোনালোকে পাৰিলে এবাৰ চেঞ্জ কৰক অকণমান টাইমৰ কাৰণে আকৌ চিধা হৈ শুৱক বা 2-3 মিনিট বা 5 মিনিট তাৰপিছত আকৌ তেনেকৈ শুৱক এনেকুৱা নহয় যে আপোনালোকে একেবাৰে মানে বাওঁফালে কাটিয়া হৈ শুয়ে থাকিব তেনেকুৱা নহয় অকণমান টাইমৰ কাৰণে আপোনালোকে পজিশ্যনটো চেঞ্জ কৰিব পাৰে যদি লেফ্ট ৰাইট মানে বাওঁফালে শুই আছে তেতিয়াহ'লে আপোনালোকে এবাৰ সোঁফালেও শুৱক বা এবাৰ এনেকৈ লাহেকৈ মানে কম সময়ৰ কাৰণে আপোনালোকে শুৱাৰ পজিশ্যনটো চেঞ্জ কৰক তাৰপিছত আপোনালোকৰ নাম্বাৰ 6 আপোনালোকে মাছাজ লওক মানে যদি আপোনালোকে পাৰে ৰাতি মানে যদি আপোনালোকক হেল্প কৰে ঘৰত কোনোবা মানে হাজবেণ্ডক আপোনালোকে ৰিকুৱেষ্ট কৰক যে আপোনালোকক মাছাজ দিবলৈ মানে যদি ভৰিটো পিটিকি দিয়ে বা মূৰটো অকণমান পিটিকি দিয়ে ন মানে তেল লৈ তেতিয়াহ'লে আপোনালোকৰ টোপনি অহাত
সহায় হ'ব মানে ভাল লাগিব যদি ভৰি পিটিকি দিয়ে এনেকৈ ভৰিৰ পিটিকি দিলে অকণমান আমাৰ মানে বডিটো বহুত ভাল লাগে ন ৰিলেক্স ফিল হয় তেতিয়া আপোনালোকৰ টোপনি অহাত ইজি হ'ব তো এইকেইটা টিপছ হয়তো ফ'ল' কৰিলে আপোনালোকে সুফল পাব বুলি মই ভাবোঁ সৰু টিপছ আপোনালোকৰ লগত ভিডিঅ'টিত এটা কমেণ্ট কৰি জনাবচোন তো আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা হেল্থ টিপছৰ ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই